নমস্কাৰ আমাৰ ঘৰতে পোৱা কিছুমান সাধাৰণ বস্তুৱে বহু সমস্যাৰ ডাঙৰ সমস্যাৰ সমাধান দিব পাৰে এই ফাগুন মাহত বিভিন্ন সমস্যাবোৰ আমাৰ আহে যেনেকৈ ধৰি লওক বতৰৰ সলনি হয় খুব বেছিকৈ বতাহ বলে যাৰ ফলত আমাৰ ৰেসপিৰেটৰী ট্ৰেক ইনফেকশন খুব বেছিকৈ হয় আৰু সেইভাবে কাহ ইত্যাদি বহুত দীঘলীয়াকৈ অপকাৰ কৰে অকল সেয়াই নহয় তাৰ উপৰিও আমাৰ ছালৰ বহুত অনিষ্ট কৰে আমাৰ চকু খুব বেছিকৈ খজুৱাই মূৰ বিষ ইত্যাদি সমস্যা বাঢ়ি যায় আমাৰ ছালবোৰ ফাটিবলৈ আৰম্ভ কৰে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ গা বিষ ইত্যাদিৰো সমস্যা বাঢ়ি যোৱা দেখিবলৈ পোৱা যায় ইমিউন সিস্টেমটোৱে ভালদৰে কাম নকৰিলে সৰ্দি জ্বৰ কাহ পানী লগা এইবোৰে অনবৰতে দিগদাৰ দি থাকে এই ফাগুনৰ মাহ কেইটাত আমি কি ঘৰুৱা বস্তু আমি ব্যৱহাৰ কৰিব পাৰো আমাৰ নিজৰ শৰীৰটো ভালদৰে মেইনটেইন কৰি ৰাখিবলৈ বহু সমস্যাৰ পৰা বাচি থাকিবলৈ সেই বিষয়ে আজি এই ভিডিঅটো বনাবলৈ ওলাইছো প্ৰথমতে আৰম্ভ কৰো আমাৰ চাউলৰ পানীৰ পৰা চাউলৰ পানীত বহুতখিনি বেনিফিটস আছে কিন্তু আমি যেতিয়া চাউলটো প্ৰকৃততে সিজাই দিও বা প্ৰেসাৰ কুক কৰি দিও তেতিয়া সেই চাউলৰ যিখিনি ভিটামিন নিউট্ৰিশন বহুখিনি নষ্টই হৈ যায় বেছিকৈ আমি কাৰ্বোহাইড্ৰেটটোৱে পাও কিন্তু তাৰ লগত থকা ভিটামিন নিউট্ৰিশনখিনি নষ্ট হৈ যোৱাৰ ফলত তাৰ বেনিফিটছখিনি আমি পাবলৈ সক্ষম নহওঁ কিন্তু সেই চাউলে যদি তিয়াই পেলাই পানীটো ব্যৱহাৰ কৰা যায় বিভিন্ন ক্ষেত্ৰত তেনে ক্ষেত্ৰত আমি বহুতখিনি শৰীৰৰ বেনিফিটছ পাব পাৰো আহকচোন চমুকৈ চাও যে চাউলৰ পানীয়ে কেনে ধৰণে সহায় কৰিব পাৰে চাউল কেইটামান ভালদৰে ধুই ল'ব লাগে তাৰ পৰা ধুলি বালিবোৰ আঁতৰাই ল'ব লাগে আৰু তাৰ পিছতে 2 চামুচ বা 3 চামুচ চাউল সৰু বাটি এটাত লৈ ল'ব আৰু সেই যিমানখিনি চাউল হয় তাৰ দুগুণ পানী দি পেলাই আপোনালোকে সেই বাটিটোত 2 ঘণ্টা বা 3 ঘণ্টা সময়লৈকে থৈ দিব পাৰে আৰু তাৰ পিছতে যিখিনি পানী হ'ব সেইখিনি এটা স্প্ৰেইং বটলত ভৰাই তাত ছালৰ বাবে মুখৰ বাবে আৰু চুলিৰ বাবে ব্যৱহাৰ কৰিব পাৰে লগতে দ্বিতীয়টো উপায় হৈছে একে চাউল পানী ব্যৱহাৰ কৰা হেতু হৈছে যে আমি যেতিয়া চাউল সিজাও প্ৰেসাৰ কুকাৰত নহয় যত আমি পানীত গৰম কৰি সিজাও যেনেকৈ সসপেনত তেনে ধৰণে যদি আপোনালোকে চাউল সিজায় তেনেহলে তাৰ বেনিফিটছনিও পাব আৰু লগতে পানীটো অকমান বেছিকৈ দি পেলাই যেতিয়া অলপ পানী থাকি যায় চাউলখিনি সিজাৰ পিছত সেই অলপ পানীটো কাঢ়ি লৈ পেলাই বেলেগকৈ এটা বাচনত ঠাণ্ডা কৰি পেলাই এটা বটলত ভৰাই থৈ ব্যৱহাৰো কৰিব পাৰে আৰু সেই পানীও সেই একে ধৰণে ছাল আৰু চুলিত সহায় কৰিব তৃতীয়তে সেই চাউলৰ পানী বহু ক্ষেত্ৰতে আমাৰ পেটৰ বাবেও ভাল হয় পিৰিয়ডছৰ পেইনৰ বাবেও ভাল হয় নিউট্ৰিশনখিনি পাবলৈও আমি সক্ষম হওঁ সেইবাবে মাজে সময়ে চাউলৰ পানী খাবলৈও ব্যৱহাৰ কৰিব পৰা যায় কিন্তু সেই চাউল ভালদৰে ধুই পেলাই তাৰ লেতেৰাখিনি আঁতৰাইহে সেইখিনি পানী ব্যৱহাৰ কৰিব লাগে খোৱাৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া চাউলখিনি সিজায় আৰু সিজাই পেলাই যেতিয়া পানীটো কাঢ়ে সেই তেনে ধৰণে পানীটো ব্যৱহাৰ কৰিলে বেছি ভাল হয় যাতে জাৰ্মছবোৰ নাইকিয়া হৈ যায় আৰু ছাল আৰু চুলিৰ বাবে ব্যৱহাৰ কৰিলে চাউলখিনি মাথো তিয়াই পেলাই সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰে ই আমাৰ চুলি ফটাৰ সমস্যা চুলি গ্ৰো নোহোৱাৰ সমস্যা চুলি খুব খহটা ৰাফনেছ আহি যোৱাৰ সমস্যা বিভিন্ন ধৰণৰ ৰং ইত্যাদি আমি কৰিবলগীয়া হয় আৰু তাৰ ফলত যিখিনি কেমিকেলছে অনিষ্ট কৰে সেই অনিষ্টখিনি বহুগুণে কমাবলৈ আমাক এই চাউলৰ পানীয়ে সহায় কৰে তাৰোপৰি মুখত থকা কোলা দাগ মুখখন শুকাই টানি ধৰা সমস্যা এন্টি এজিং হিচাপেও এই চাউলৰ পানী আমি ব্যৱহাৰ কৰিব পাৰো আমাৰ ছালৰ বাবে আৰু পেটৰ বিষ মাহেকীয়া হোৱাৰ সময়ত লগতে পেটৰ অসুখ যদি হৈ থাকে খুব বেছিকৈ পেটটো উফন্দি থাকে এচিডিটিৰ সমস্যা থাকে তেনেকুৱা ক্ষেত্ৰতো আমি চাউলৰ পানী খাবলৈ ব্যৱহাৰ কৰিব পাৰো এই গুটেকিটা বেনিফিট ই দিবলৈ সক্ষম হয় আৰু এইখিনি যিখিনি সমস্যা কলো এইখিনি ফাগুন মাহত বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় ড্ৰাই ক্লাইমেটৰ বাবে সেইবাবে এই চাউলৰ পানী এই সমস্যা ব্যৱহাৰ আপোনালোকে নিশ্চয় কৰিব পাৰিব এতিয়া যাও দ্বিতীয়টো সমস্যা হৈছে যে আমাৰ উঠখন খুব বেছিকৈ ফাটি যায় গুৰুহাবোৰ খুব বেছিকৈ ফাটি যায় তাৰ বাবে তেনে সহজ উপায় হৈছে যে উঠৰ বাবে আমি গাখীৰটো যেতিয়া গৰম কৰো তাৰ পৰা খৰটো ওলাই আৰু সেই খৰটো যদি অকমান লৈ লিপ বামৰ দৰে উঠখনত খানি থৈ দিয়ে আৰু ধুব নালাগে তেনে ধৰণে থৈ দিলে উঠ ফটাৰ পৰা এনে সহজভাৱে ওলাই আহিব পাৰে আৰু গুৰুহা যদি খুব বেছিকৈ ফাটে তেনে ক্ষেত্ৰত আপোনালোকে সদায় ৰাতিৰ সময়ত ভৰিকেইটা ভালদৰে ধুই ল'ব আৰু এটা সৰু ষ্টোন লৈ পেলাই খুব জোৰছে নহয় ডেড যিবোৰ স্কিন হয় হেতু মুহাৰি পেলাই আঁতৰাই দিব পাৰিব সাফা কৰি ল'ব পাৰিব আৰু সাফা কৰি লোৱাৰ পিছত অকমান কেঁচা মিঠাতেল গৰম কৰি ল'ব আৰু সেই মিঠাতেল ভালদৰে হাতত মুহাৰি পেলাই গুৰু হাতত ভালদৰে মালিশ কৰি শুই থাকিব সেই মিঠাতেল ভিতৰত সোমালে বহুখিনি লাভো আপোনালোকক দিব লগতে ছালখনৰ বাবেও সহায় কৰিব আৰু তাৰোপৰি ফটা ছাল ফটা গুৰুহা আৰু কিছুমানৰ তেজ ওলাই যায় তেনেকুৱা সমস্যাবোৰৰ পৰা তেনে সহজতে বচাবলৈ সহায় কৰিব যিহেতু তেলটোৱে সেইখিনি অংশ কোমলো কৰিব আৰু ইয়াত
এণ্টি ইনফ্লামেটৰী গুণ থকাৰ বাবে যি তেজ ওলোৱা ঘা লগাৰ সমস্যা হয় ফটা ছালৰ বাবে সেইখিনিৰ পৰা আপোনালোকে বাচিবলৈ সক্ষম হ'ব আন এটা সমস্যা এই কেইদিনত দেখিবলৈ পোৱা যায় যে নাকৰ পৰা তেজ ওলায় কাৰণ শুকান বতাহ হিউমিডিটিটো কমি যায় আমাৰ বায়ুমণ্ডলত যাৰ ফলত বতাহটো খুব বেছি শুকান হয় আৰু সেই শুকান বতাহে আমি যেতিয়া লৈ থাকোঁ আমাৰ নাকটো ভিতৰটো শুকুৱাই দিয়ে যিখিনি অংশ সাধাৰণতে আমাৰ তিতি থাকিলে আমাৰ বাবে বেছি ভাল হয় আৰু শুকাই গ'লে আমাৰ ইৰিটেশ্যন হয় খজুৱাওঁতে ঘা লাগে আৰু তাৰ পৰা নাকৰ পৰাও তেজ ওলায় এইটো আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ আৰু এই সমস্যাটোৰ পৰা বাচিবৰ বাবে ৰাতি শুবৰ সময়ত অকণমান কেঁচা মিঠাতেল হাততে লৈ পেলাই জাষ্ট আঙুলিটোত সানি অকণমান এনেকৈ আঙুলিটোত দি নাকটো যদি উজাই দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ হাইড্ৰেশ্যন কৰিবলৈও সহায় কৰিব নাকটোৰ ভিতৰত তিতিও থাকিব তেলটোৱে বহুত দেৰিলৈকে তিয়াই ৰাখিব আৰু সেই মিঠাতেলত থকা যিখিনি গুণ সেইখিনি গুণে আপোনালোকৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰিবলৈও সহায় কৰিব তাৰোপৰি এই দিনকেইটাতে আমাৰ খুব বেছি মূৰৰ বিষ হয় এইখিনি জাম লগা নিচিনা হয় বতাহৰ বাবে সেইখিনি ক্ষেত্ৰতো সহায় কৰিব সাইনাছসমূহ ফ্ৰী কৰি দিবলৈ ই নিশ্চয় আপোনালোকক সহায় কৰিব আন এটা সমস্যা হৈছে চকুৰ খজুৱতি ধূলি বালি ইত্যাদি সোমোৱাৰ বাবে চকুৰ খুব বেছি এলাৰ্জিক ৰিয়েকশ্যনবোৰ হয় অকণমান খজুৱাই দিলে একদম খজুৱাই থাকিবলৈ মন যায় চকুৰ ক্ষেত্ৰতো ড্ৰাইনেছ হ'ব পাৰে আৰু লগতে ধূলি বালিয়ে ইৰিটেশ্যনৰ সৃষ্টি কৰিব পাৰে সেইকাৰণে সদায় বাহিৰৰ পৰা আহি ভালদৰে মুখখন ধুই ল'ব লাগে আৰু বহুতৰে অভ্যাস থাকে পানী মাৰি দিয়াটো চকুৰ বাবে ভাল নহয় ইনফেকশ্যনো হ'ব পাৰে আৰু ই ড্ৰাই আইজৰ সৃষ্টিও কৰিব পাৰে তাৰ জেগাত আপোনালোকে দুচকলমান তিয়ঁহ বা আলু পিচকৈ কাটি ফ্ৰিজত ভৰাই থৈ দিব পাৰিব ই যেতিয়া ঠাণ্ডা হৈ যাব সেই ঠাণ্ডা টুকুৰাটো আপোনালোকে চকুৰ ওপৰত দি পেলাই অকণমান দেৰি শুই থাকিব পাৰিব মনত ৰাখিব যাতে বৰফ ধৰি যাব নালাগে ঠাণ্ডাৰ কোবত সেই বৰফ ডাইৰেক্টলি আকৌ চকুত দি দিলে অপকাৰ হ'ব পাৰে সেইবাবে ঠাণ্ডা তিয়ঁহ বা আলু যেতিয়া ঠাণ্ডা হৈ যাব সেইটো আপোনালোকে 10 মিনিট সময় দি থৈ দিব পাৰে ইৰিটেশ্যনটো লগালগ কমি অহা দেখিবলৈ পাব লগতে চাহৰ কিছুমান বেগছ থাকে টি বেগছ যিবোৰ আমি ডিপ কৰোঁ সেই টি বেগছো আপোনালোকে ফ্ৰিজত থৈ পেলাই ঠাণ্ডা কৰি পেলাই চকুত দিলে সেই ইৰিটেশ্যনৰ পৰা তেনে সহজভাৱে বাচি আহিবলৈ সহায় হ'ব এই ফাগুনৰ দিনকেইটাতে হাৰ্বেল টিৰ বহুত বেছি প্ৰয়োজনীয় কাহ ইত্যাদিয়ে বহুতকে দিগদাৰ কৰে আৰু সোনকালে ভালো নহয় ইমিউন ছিষ্টেমটো ডাউন হৈ থাকে বতাহটো শুকানৰ বাবে ইৰিটেশ্যনটো বাঢ়ি থাকে আৰু বতৰ চেঞ্জ হোৱাৰ বাবে কাহেও খুব বেছিকৈ দিগদাৰ দিয়ে আৰু তাৰ বাবে হাৰ্বেল টি বহুত বেছি দৰকাৰী হয় হাৰ্বেল টিৰ বাবে আপোনালোকে অকণমান আদা লগতে অকণমান কেঁচা হালধি বা হালধিৰ পাউডাৰ আৰু এচিকুটমান জালুক দি পেলাই ভালদৰে যদি উতলাই পেলাই সেই পানীখিনি চেকি পেলাই আপোনালোকে চাহৰ দৰে এবাৰ বা দুবাৰকৈ হ'লেও ব্যৱহাৰ কৰে অতি সহজতে কাহ হ'লে কাহৰ পৰা বাচিও আহিব আৰু নহ'লেও আপোনালোকক বহু ক্ষেত্ৰতে প্ৰটেকশ্যন দিব শৰীৰটোৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰিবলৈ আমাৰ থ্ৰ'টটো ৰিলেক্স কৰি ৰাখিবলৈ ইৰিটেশ্যনবোৰ যাতে বাঢ়ি নাযায় সেইবোৰৰ পৰা আমাক বচাবলৈ সহায় হ'ব ঠিক এনেধৰণে সৰু কেইটামান টিপছ দিলোঁ ফাগুন মাহত কেয়াৰ ল'বৰ বাবে আপোনালোকে যাতে এইখিনি সৰু টিপছ ঘৰত থকা বস্তু ব্যৱহাৰ কৰি পেলাই শৰীৰটোৰ যত্ন ল'ব পাৰে সেইবাবে সময়তে দিলোঁ সময়তে অন্য মানুহে পাবৰ বাবেও ভিডিঅ'টো আপোনালোকে যেন সোনকালে শ্বেয়াৰ কৰে নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ